আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধুসকল ভিডিও আৰম্ভণিতে ডিআই গোট ফাৰ্মৰ সকলো দৰ্শকসকলক আন্তৰিক শুভেচ্ছা জনাই আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ লৈছো তো আজি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এটা ফাৰ্মত পাঠা নাথাকিলে যে কিমানখিনি লছৰ সন্মুখীন হ'ব লাগে সেইখিনি মোৰ ফাৰ্মত বাস্তৱত হৈছে আৰু এটা ফাৰ্ম কৰিবলৈ হলে পাঠাৰ প্ৰয়োজন যে 100% হেয়াও বাধ্যতামূলক স্ক্ৰিনত এজনী মাইকী ছাগলী চাবলৈ পাইছে এই ছাগলীটো মোৰ ফাৰ্মৰে হয় ধুনীয়া এজনী ছাগলী এই ছাগলীজনীয়ে পোৱালি দিয়াৰ 25 দিন মান পিছতে হিটত আহে কিন্তু এইবেলি পোৱালি দিয়াৰ সময় হৈছে এতিয়া 2 মাহ 60 দিন কিন্তু ইয়াৰ ভিতৰতে হিটত না আহিলে তাৰ একমাত্ৰ কাৰণটোই হ'ল মোৰ ফাৰ্মৰ যি বিডাৰ আছিল বিডাৰটো সেল কৰি দিছো আৰু বিডাৰ নথকাৰ কাৰণে হিটত আহতে পলম হৈ আছে তো ফাৰ্মত বিডাৰ এটা থাকিলে যে ছাগলীবিলাকক সময়মতে হিটত অনাত সহায় কৰে হেয়া কিন্তু চিৰসত্য কথা তে পোৱালিটো চাবলৈ পাইছে আপোনালোকে এইটো পোৱালি হয় 60 দিন বয়স হৈ গল এতিয়াও কিন্তু ছাগলীজনী হিটত অহা নাই আৰু কিমান দিন যে পিছত আহিব হেয়াও কিন্তু ক'ব নোৱাৰো যদি মোৰ ফাৰ্মত এতিয়া বিডাৰটো থাকিলে হেতেন নিশ্চয় এই ছাগলীজনীৰ প্ৰেগনেটৰ বয়স 1 মাহ হল হেতেন কিন্তু বিডাৰ নথকাৰ কাৰণে হিটটো পিছুৱাই আছে যতা সম্ভৱ মোৰ ফাৰ্মত বিডাৰ আৰু এটা আনিব লাগিব আৰু যেটো পোৱালি মই বিডাৰ সম্বন্ধে ৰাখিছো হেতু পোৱালিটো বিডাৰ উপযুক্ত হওতে ভালেখিনি সময় লাগিব তো আপোনালোকে যদি ফাৰ্ম কৰিছে বিডাৰটো ৰাখিব বিডাৰ নাথাকিলে লছৰ সন্মুখীন হ'বই লাগিব তো ভিডিও আৰু বেছি দীঘলীয়া নকৰো ভিডিও চাই যদি ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্টত আপোনালোকৰ মতামত জনাই দিব আৰু এইবেলি কিন্তু মই বিডাৰ এটা আনিবলৈ বিচাৰিছো সেই বিডাৰটো থাকিব আগত আছিল শিৰোহী প্ৰজাতিৰ আৰু এইবেলি আমি তোতাপুৰী প্ৰজাতিৰ বিডাৰ এটা আনিম বুলি মনে মনে ভাবি আছো আজিৰ ভিডিও এইখিনি ধন্যবাদ।